নমস্কাৰ স্বাগতম জনাইছো ই নিউজ আনিলৈ ষ্টুডিঅত মই জুনা কংকন এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ 2019 11 ডিসেম্বৰ লক্ষ লক্ষ জনতাৰ যি সপোন আছিল লক্ষ লক্ষ জনতাৰ যি আবেগ আছিল সেই আবেগক মখিমূৰ কৰি চৰকাৰে বলবৎ কৰিছিল ৰাজ্যসভাত গৃহীত হৈছিল কা আৰু বৰ্তমান সময়ত সেই কাক লৈ পুনৰ উত্তপ্ত হৈ পৰিব পাৰে ৰাজ্য আমি জনাই আছো ই নিউজ আনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ আৰম্ভ কা আন্দোলন আৰু কা আন্দোলনৰ লগত যিদৰে ৰাজ্যৰ আবেগ জড়িত হৈ আছে সেই আবেগে পুনৰবাৰ উত্তপ্ত কৰি তুলিব পাৰে ৰাজ্য সৰ্বত্ৰে ৰাইজ সাজু হৈছে প্ৰতিবাদ কৰিবলৈ আমি জনাই আছো ই নিউজ আনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ আসু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে প্ৰমুখ কৰি বহু দল সংগঠনৰ প্ৰতিবাদ কাৰ্যসূচী ঘোষণা জনাই আছো ই নিউজ আনিৰ দৰ্শকসকলক পুনৰ কা আন্দোলন ৰাজ্যত পুনৰ আৰম্ভ হ'ব কা আন্দোলন ইতিমধ্যে আমি জনাইছো ই নিউজ আনিৰ দৰ্শকসকলক আমি জনাই আছো যে ইতিমধ্যে শিৱসাগৰত যোৱা নিশা শিৱসাগৰত আৰম্ভ হৈছে কা বিৰোধী আন্দোলন আৰু অগ্নিশিখাৰে প্ৰজ্বলিত কৰি ৰাখিছে ৰাজপথ আমি জনাই আছো শিৱসাগৰ নিশাৰ পৰাই পুনৰ আৰম্ভ কা বিৰোধী আন্দোলন আৰু কা ধ্বনিৰে কঁপি উঠিল নিশাৰ শিৱসাগৰ ৰাজপথ আৰু হাতে হাতে জোৰ লৈ ৰাজপথ কফালে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে আৰু কালি যেহেতু শ্বহীদ দিৱস আছিল আৰু এই শ্বহীদ দিৱসৰ দিনাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজপথ উত্তাল কৰি তুলি নামি পৰিছিল আসু সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত হৈছিল জোৰ সমদল এই জোৰ সমদলৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছো এয়া যোৱা নিশাৰ ভাগত তেওঁলোকে এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি উদীপজ্যোতি গগৈ নেতৃত্বত আছে আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক কাক কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তত পুনৰ ৰাজ্যত আৰম্ভ হ'ব কা আন্দোলন ইতিমধ্যে বহু দল সংগঠনে নিজৰ কাৰ্যসূচী ঘোষণা কৰিছে আজি ৰাজপথলৈ ওলাই আহিব আসু যুৱ ছাত্ৰ পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহু কেইটা সংগঠন আৰু যি ছাত্ৰ সমাজৰ নেতৃত্বত কা আন্দোলন আগবাঢ়ি গৈছিল যি ছাত্ৰ সমাজে আগুৱাই নিছিল এটা আন্দোলনক সেই ছাত্ৰ সমাজে আজি কটনৰ বাকৰিত আয়োজন কৰিছে কা বিৰোধী আন্দোলন আৰু এই কা বিৰোধী আন্দোলন এই আন্দোলনৰ লগত সংগতি ৰাখি পাঁচজন শ্বহীদ যিয়ে এই আন্দোলনখনৰ বাবে জাতিটোৰ বাবে প্ৰাণ বিসৰ্জন দিলে সেই সকলক স্মৰণৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ইতিমধ্যে জনাইছে আমি জনাই আছো ই নিউজ আনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ জনাই আছো ই নিউজ আনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ আৰম্ভ হ'ব কা আন্দোলন কা বিৰোধী আন্দোলন ইতিমধ্যে আৰম্ভ হ'ব আৰু আমি জনাই আছো ই নিউজ আনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ আৰু জাতীয় গৰ্জন কাৰ্যসূচী ৰাখিছে গণহুংকাৰ কাৰ্যসূচী ৰাখিছে প্ৰতিটো দল সংগঠনে নিজাববীয়াকৈ আয়োজন কৰিছে সমস্ত ৰাইজে ইতিমধ্যে এই প্ৰতিবাদৰ বাবে আগবাঢ়ি আহিছে আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক যি হিন্দু বাংলাদেশীৰ প্ৰসংগ এই হিন্দু বাংলাদেশীৰ প্ৰসংগটোত ইতিমধ্যে ৰাজ্য উত্তাল হৈ আছিল তাৰ পিছতে কৰোনা মহামাৰীৰ বাবে কিছু পৰিমাণে স্থিমিত হৈছিল এই আন্দোলনৰ প্ৰকোপ আৰু বৰ্তমান সময়ত এই আন্দোলনৰ বাবে পুনৰ উন্মুখ হৈ পৰিছে ৰাজ্যবাসী আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তত
এটি গুৰুত্বপূৰ্ণ খবৰ আৰু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে মন্তব্য প্ৰকাশ কৰিছে যে তেওঁ যি ছাত্ৰ সমাজ এই ছাত্ৰ সমাজৰ লগত আছে তেওঁ এই আন্দোলনৰ বাবে বিকল্প পথৰ চিন্তা চৰ্চা চলি আছে বুলি ইতিমধ্যে জনাইছে আৰু এই সকল ছাত্ৰ সমাজক লগত লৈ জুবিন গাৰ্গে এই কা বিৰোধী যি আন্দোলন আছিল এই কা বিৰোধী আন্দোলনত জপিয়াই পৰিছিল আৰু এই মুহূৰ্তত জুবিন গাৰ্গেও মন্তব্য আগবঢ়াইছে যে তেওঁ কিদৰে এই আন্দোলনক পুনৰ উদ্গীৰণ কৰিব আৰু এই যি আন্দোলন এই আন্দোলনত কি ধৰণে গতি দিব পাৰি তাৰ বিষয়ে চিন্তা চৰ্চা ইতিমধ্যে অব্যাহত ৰাখিছে বুলি জুবিন গাৰ্গে জনাইছে আৰু এই কা বিৰোধী যি আন্দোলন কা বিৰোধী আন্দোলনৰ লগত ৰাইজৰ আৱেগ জড়িত হৈ আছে ৰাইজে যি ধৰণে এই কা বিৰোধী আন্দোলনখনক আগুৱাই নিছিল যি ধৰণে এই কা বিৰোধী আন্দোলনখনৰ লগত নিজকে একাত্ম কৰি ৰাজ্যখনৰ 5জনকৈ যুৱক 5জনকৈ ডেকা তেজ শ্বহীদ হৈছিল সেই শ্বহীদসকলৰ ন্যায্যতাৰ দাবীত ৰাজ্যত পুনৰ আৰম্ভ হ'ব কা আন্দোলন আৰু সৰ্বত্ৰে ৰাইজ সাজু হৈছে ইতিমধ্যে আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জুবিন গাৰ্গৰ মন্তব্য শুনাবলৈ বিচাৰিছো স্থিতিত অবিচল আছো মই কেতিয়াও কথা সলনি নকৰোঁ আৰু কা যদি ইমপ্লিমেণ্ট হয় আকৌ যুদ্ধ কৰিম আৰু প্ৰথম মানুহটো মই ওলাম আৰু ছাত্ৰ সমাজ আমি একেলগে কাম কৰিছিলোঁ একেলগে আছোঁ চ' আকৌ একেলগে কাম কৰিম প্ৰথম কথা হ'ল আৰু সেইটো কাৰ ক্ষেত্ৰত যোনে ছাপোৰ্ট নকৰে সেই কংগ্ৰেছ হওক বিজেপি হওক নতুন যি দল গঠন হৈছে তেওঁলোক হ'লেও তেওঁলোকক আমি ক্ষমা নকৰোঁ যদি ইমপ্লিমেণ্ট কৰে তেওঁলোকে সেইটো যথেষ্ট প্ৰভাৱ পেলাব আৰু মানসিকভাৱে মানুহৰ আকৌ এটা বিভ্ৰান্তিকাৰ এটা বস্তু এটা সৃষ্টি হ'ব চ' সেইকাৰণে মই আকৌ বিজেপি চৰকাৰক আকৌ অনুৰোধ জনাইছোঁ যাতে আকৌ এবাৰ চিন্তা কৰি চায় কাটো যাতে নানে সেইটো প্ৰথম কথা তেওঁলোকৰ লগত মই কেইদিন আছোঁৱে গুৱাহাটীতে খালি আমি কথা পতা নাই মই কেইদিন সৌম জিলাৰ লগত আকৌ কথা পাতিব লাগিব সৌম জিলাৰ লগত পাতি কি ধৰণে প্লেন কৰিছে আৰু এতিয়া আমি যোৱা বছৰ যেনেকৈ গোটেই ৰাস্তাই ঘাটে ওলাই পেলাই আমি কৰিছিলোঁ এতিয়া আমি এইবাৰ তেনেকৈ ৰিস্ক ল'ব নোৱাৰোঁ প্ৰথম কথা হ'ল যদি কাৰোবাৰ বেমাৰ হৈ পেলাই কোনোবা এটা ল'ৰা ছোৱালী যদি মৰে ক'ৰবাত সেইটো গোটেই গিল্টি ফিলটো আমাৰ গাত আহিব গতিকে সেইটো আমি সেই ৰিস্কটো নলওঁ এতিয়া আমি বেলেগ ধৰণৰ পন্থা আছে ছ'চিয়েল মিডিয়া আছে আমি নিজে প্ৰতিবাদ কৰিব পাৰোঁ আমি চবেই ঘৰৰ পৰা প্ৰতিবাদ কৰিব পাৰে সেই ধৰণে কৰিম চ' ওলাই অহাটো মই গণসমাৱেশটো বিচৰা নাই অন্ততঃ এপ্ৰিল মে'লৈকে তাৰপিছত যেতিয়া পৰিস্থিতি আৰু ভাল হ'ব আমি আকৌ ওলাই আহিম ৰাস্তাত একো নাই স্থিতিত অবিচল আছোঁ মই RSS go back. RSS go back. Sati আজি ৰাজপথত আমাৰ তোমাৰ লাভ নাই Sati আজি ৰাজপথত আমাৰ তোমাৰ লাভ নাই উপায় আমাক লাভ নাই আমি নুবুজো চলিছে চলিব হন্তে জাগিছে জাগিব আসু লংলি হন্তে জাগিছে জিন্দাবাদ সংগ্ৰাম চলিছে চলিব হন্তে জাগিছে জাগিব RSS go back জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন লাভ নাই আমি নামানো বুজাই আমাক চলিছে চলিব সংগ্ৰাম চলিছে চলিব আজি ৰাজপথ আমি নামানো আপুনি আহিলে বাচিব দেশ বুজাই আমাক সংগ্ৰাম চলিছে ছাত্ৰ সন্থা জাগিছে জাগিবই আছো লং লিভ হিন্দু
বিদেশী নাগৰিকত্ব দিয়া সিদ্ধান্ত বাতিল কৰক বিজেপি go back বিজেপি go back RSS go back RSS go back জাতি আজি ৰাজপথত তোমাৰ লাজ নাই জাতি আজি ৰাজপথত তোমাৰ লাজ নাই উপায় আমাক লাভ নাই আমি নুবুজো চলিছে চলিবই সন্থে জাগিছে আছো লং লিভ সংগ্ৰাম চলিছে চলিবই সন্থে জাগিছে RSS go back জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন লাভ নাই আমি নামানো